জ্যেষ্ঠ সহায়ক হায়দৰ আলী ডাঙৰীয়া, আমাৰ এই কাৰ্যালয়ৰ কানানগো প্ৰমুখ্যে সন্মানীয় কৰ্মচাৰীবৃন্দ, আমি আটাই আজি ৭৮তম আমাৰ স্বাধীনতা দিৱস উপলক্ষে এই যে পতাকা উত্তোলন কৰিম তাৰ প্ৰাক্ষণত আমি ইয়াত সমবেত হৈছোঁহি। প্ৰথমতে মই আমাৰ মাননীয় কানানগো ডেকা ডাঙৰীয়া কাৰ্যালয়ৰ এই লাটমণ্ডল বীৰেন ডেকা ডাঙৰীয়াক আমাৰ চক্ৰবিধায়ক মহোদয়ক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত থকা অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহায়ক হায়দৰ আলী ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ গাঁওবুঢ়া বিভক্তাক আৰু লগতে আমাৰ এই কাৰ্যালয়ৰ SK ছুপাৰভাইচাৰ কানানগো দেৱজিৎ ডেকা ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ মই আমাৰ লাটমণ্ডল সঞ্জয় দাসক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত মই পোনে পোনে আমাৰ মাননীয় ৰাজহ চক্ৰ মহোদয়ক পতাকা উত্তোলন কাৰ্যসূচীলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। জয় হে ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ, বিন্ধ্য হিমাচল যমুনা গঙ্গা উচ্চল জলধি তরঙ্গ, তব শুভ নামে জাগে তব শুভ আশিষ মাগে, গাহে তব জয় গাথা, জনগণ মঙ্গলদায়ক জয় হে ভারত ভাগ্য বিধাতা, জয় হে জয় হে জয় হে জয় 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 জয়। বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম। ভারত মাতা কি জয়, ভারত মাতা কি জয়, জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, জয় হিন্দ। এই পবিত্ৰ মুহূৰ্তত আজি বৰভাগাঁও চক্ৰৰ প্ৰাংগণত উপস্থিত আমাৰ প্ৰাক্তন জ্যেষ্ঠ সহায়ক হায়দৰ আলী ডাঙৰীয়া, উপস্থিত আমাৰ বৰ্তমান জ্যেষ্ঠ সহায়ক আমাৰ জামান ডাঙৰীয়া, আমাৰ SK ডাঙৰীয়া, দেৱজিৎ ডেকা ডাঙৰীয়া প্ৰমুখ কৰি পিনে আমাৰ বৰভাগাঁও চক্ৰৰ কৰ্মীবৃন্দসকল, উপস্থিত গাঁওবুঢ়াসকল আৰু বিশিষ্ট লোকসকল, পোনপ্ৰথমতে মই আজি এই পবিত্ৰ দিনটো আপোনালোকৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই দিনটো মই স্মৰণ কৰিব বিচাৰিছোঁ আমাৰ এই সকলো স্বাধীনতা সংগ্ৰামীসকলক, যোনকেইজনে নানা ধৰণৰ আৰু খুব অত্যাচাৰ সহ্য কৰি পিনে আমাক এই স্বাধীনতা প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছিল। এনেকৈ মহান স্বাধীনতা সংগ্ৰামীসকলৰ মই নমন কৰিছোঁ আৰু ভগৱানলৈ প্ৰাৰ্থনা কৰিছোঁ যে তেখেতলোকৰ আত্মাক গতিক লাভ কৰক। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে যি আদৰ্শ আৰু যি বিচাৰধাৰাক লৈ পিনে এই স্বাধীনতা বসুন্ধাই হওক, এতিয়া আহিবলগীয়া বিদ্যুৎ ক্ৰপ চাৰ্ভে হওক,
আমি সকলোৱে এইখিনি কাম খুব গম্ভীৰতাৰে কৰিব লাগে। মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2 আমাৰ ষ্টাফে খুব ভাল কাম কৰিছে। তাৰ কাৰণে আমি নিজৰ বৰভাগ ৰাজ্যৰ ছাত্ৰৰ অধীনত আমাৰ যিমান মানে পাব্লিক আছে আমি পাব্লিকক ছাৰ্ভিচ দিবলৈ সক্ষম হৈছোঁ, 100% ছাৰ্ভিচ দিবলৈ সক্ষম হৈছোঁ। বাৰিষা কালত আমাৰ ষ্টাফে খুব কষ্টত কাম কৰে, যাৰ ফলত যোৱা 3 বছৰ আমি কোনো ধৰণৰ ডাঙৰ প্ৰব্লেম নোহোৱাকৈ আমি বাৰিষা দিনকালবোৰ আমি পাৰ কৰিছোঁ। সেইকাৰণে প্ৰথমতে আপোনালোকৰ কাৰণে চবৰ কাৰণে এটা হাত চাপৰি হৈ যাওক। এনেকুৱা আপোনালোকে কষ্ট কৰি গৈ থাকিব, অফিচাৰ আহিব যাব, আজি মই আছোঁ, কালি কোনোবা বেলেগ থাকিব, কিন্তু আপোনালোকৰ এই যে মৰাল আছে, আপোনালোকৰ যে কামৰ প্ৰতি আপোনালোকৰ যে এটা ভাৱ যে আছে আৰু যে গম্ভীৰতা যে আছে, এইটো সদায় থাকক, এইটো মই আশা কৰিছোঁ। আৰু আগামী ডিজিটেল ক্ৰপ ছাৰ্ভে আপোনালোকে আগত যেনে কামখিনি কৰি গৈ আছে এনেকুৱা কৰিব, যিহেতু এতিয়া এটা বহুত গুৰুত্বপূৰ্ণ এটা পদক্ষেপ আমাৰ চৰকাৰৰ তৰফৰ পৰা, যাৰ জৰিয়তে আমাৰ কৃষক ৰাইজে সহায়ক আমাৰ ডাঙৰ ডাঙৰীয়া আৰু সহায়ক আমাৰ বৰুৱা ডাঙৰীয়া, আমাৰ SK দেৱজিৎ ডাঙৰীয়া, আমাৰ ষ্টাফ অফিচৰ সকলো ষ্টাফৰ লগতে গাঁওবুঢ়াসকলক আজি এই পতাকাথলীত উপস্থিত থকাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আজিৰ এই 15 আগষ্ট তাৰিখটো সকলোৰে স্মৰণীয় দিন। এই স্মৰণীয় দিনটোত